স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি ৰঙিয়া পথত মেইন পুলিচ পইণ্টৰ সন্মুখত এইখন মালাৰ দোকানে মালা উলমি আছে। মোৰ ঘৰত চাৰখন চাৰ্কেল আছে। মই চাৰ্কেল কিখনৰ কাৰণে মই চাৰডেল মালা ল'বলৈ আহিছো। আৰু যোৱাকালি যিমান মানুহ আছিল মানে এইখন মালাৰ দোকানত মানে মালা বৰ্তমান শেষ। আৰু যোৱাকালি এনেকুৱা মালাৰ দাম এডাল মালাৰ দাম 150 গেলি হৈ আছিল। আজি সেই মালাডাল মাত্ৰ 30 টকা 40 টকা। যিডাল মালাৰ দাম কালি 180 টকা 150 টকা আছিল সেই মালাডাল আজি বহুত কমি গৈছে। বৰ্তমান এতিয়া পুজো শেষ অৱস্থা। কাৰণ মালা কি কৰিব, মালা আৰু জাপিয়ে থব লাগিব। সেইকাৰণে বৰ্তমান আপোনালোকক আজি মালাৰ দাম কিমান আপোনালোকক গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। বৰ্তমান মই আজি চাৰডাল মালা নি মোৰ এখন চাৰিখন চাৰ্কেল আছে, মানে চাৰ্কেল কেইখনতেতো মালা দিব লাগিব। আজি বিশ্বকৰ্মা পূজা। ঠিক আছে গাইজ, ধন্যবাদ। বিশ্বকৰ্মা বাবা পূজাৰ আজি মালা আজি মানে চবকে দিব লাগিব। এতিয়া গেলে মানে বিশ্বকৰ্মা পূজাৰ মানে পূজা শেষ হৈছে। সেই সময়তে মই আহি পাইছো এই মালাৰ দোকানত মালা নিম। এতিয়া বৰ্তমান মালাৰ দোকানৰ মালিক এইটো। আচ্ছা মালিক, এইটোৰ দাম কিমান? 30 টাকা। আদালত 30? আদালত 30। এই চাক গাইছে আদালত 30 টকা হয়। আচ্ছা আচ্ছা, এডাল 20 টাকা। এডাল 20 টকা। এডাল 20 টকা 20 টকা 20 টকা মানৰ দাম। আচ্ছা, আৰু এফালে 20। এফালে 20 টকা। আইলে 20। আচ্ছা, এডাল 20। এগুলা 20। এডাল 20। অকমান আগে আহি থাকাছো। আচ্ছা, এফালে এডাল এগুলা 40। এগুলা 40। আদালত 40। 40। যাবার থেকে দাম কমছি না বাড়ছি? দাম বাড়ছে অলপ। যাবার থেকে দাম বাড়ছি। এই মালার দাম এমন বাড়ি গেছে। আর নির্বক্তা এটো হচ্ছে আমার টেঙাবাড়ির নির্বক্তকা, মানে নির্বক্তকায় মালা লবা আছে। মালা ললি না? আচ্ছা, যোৱাকালি তাৰ মানে বহুত মানুহ হৈছিল মালাৰ দোকানত। আজি মানে চবে মালা চালা নিছে। মালা চালা মানে আজি দাম বোলে অকমান কমছে। আৰু এফালে এইগিলা কেনেকে দাম? ক'ত ল'ব? 20 টাকা। 20 টকা নেকি? 20 আৰু 30। 20 আৰু 30। ঠিক আছে, ধন্যবাদ। আচ্ছা, মালার দোকানত মানে প্রায় কাস্টমার আহিয়ে গেছে লাস্ট টাইমত। মালা ল'ব আছে দাদা। আচ্ছা, মই এটা এই এডাল দিয়ক মোক। এই দুডাল দি হ'ল। তার পাছত এই যে দুডাল 50 কি 50 মারি আছে। এফালে 20 টাকা 30 টাকা লাগি আছে। এফালে রাজুকা কেই টাকাকে ললি মালা? মালা এতিয়া বৰ্তমান দাম দৰ কৰা নাই, আমি আজকা ভাৱত দিম আৰু বহুত ল'ব লাগে আছে না। আচ্ছা, মানে আজকা ভাৱত আৰু আজকা 10 টাকা 15 টাকা আৰু লাস্ট হয় আৰু ইনানে লাস্ট টাইম হয় নেকি? মোটামুটি 20 টাকা কয়ে আছে মালিকে। এই মালা আচ্ছা, আমি মানে মোটামুটি আমার বহুত লাগবো না, মোটামুটি 50-60 লাগবো। আচ্ছা, যিয়ে না মানে একদম বস্তু চব ভালে ল'ম। ঘৰত দেখি চবে ভালে আছে? আচ্ছা, আপোনালোকো ভালে আছে? বহুদিন মূৰত লগ পালো, ভালে হ'ল, ভাল লাগিল দাদা। আচ্ছা, নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি বিশ্বকৰ্মা পূজা, সেইকাৰণে দুখন চাইকেল আজি প্ৰথম ময়ে ধোওঁ আৰু বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদত চাইকেল দুখন ধুই লওঁ। আৰু মালাকেইডাল আনিছিলে বাবু, মালাকেইডাল কয়? মালাকেইডাল লৈ আছো। এই মালা আনলো। মালাৰো যিহে দাম, যোৱাকালি আদাল মালাৰ দাম মোক গেলি 200 টকাত গেলি গেছি আদাল মালা। আজি সেই মালাডাল 20 টকা 30 টকা। চাকছো গাইজ, যিডাল মালা কালি 200 টকা 180 টকা কিনি নিছি, সেইডাল মালাৰ দাম আজি মাত্ৰ 20 টকা 30 টকা। তেনেহ'লে মালাৰ প্ৰফিট বেছি। আবার বিশ্বকৰ্মা পূজাত আমিও মালাৰ বেপাৰ কৰিম। এই মালা চাক গাইজ, মই আনছো মালা। এই মালাৰ দাম কালি সুধি আছো। এডাল মালা কালি মই সুধি আছো, কালি মোক 70 টকা দাম কৈছি। আজি 10 টকাত আনছো এডাল মালা। আৰু এফালে আছে মালা। মালা কিমান মালা চাবি? তই মালা মই মালা, আজি বহুত মালা আনছো। এতিয়া চাইকেলখন ধুই লওঁ। বাবা তুমি মিচিংটো হেৰি দে আন। ষ্টাৰ্ট দে ৰ। আজি একে চাইকেল ল'ব লাগিব। দে নপৰে ৰ চাইকেল ল'ব লাগিব। বাছ মিচিং অফাৰ হ'ল ৰ এদিন আছে ৰ। আচ্ছা,
মালাডাল পিন্ধে দাও এতিয়া গাইছ ফাইনেলি এতিয়া মালা পিন্ধে দিলো এখন ধোৱা হৈ গ'ল যে বিশ্বকৰ্মা বাবা তুমিও আহা ফালে আহা এফালে আহা যে বিশ্বকৰ্মা বাবা অলপমান ভলিউমটো বেছিকে দি যে বিশ্বকৰ্মা বাবা আজি ৰাতিপুৱা চাহ খাইছে নে নাই খাইছে চাউন কে অহা নাই আজি যে বিশ্বকৰ্মা বাবা চাৰ্কেল ধোৱা হৈ গ'ল আমাৰ আৰু এখন বাকী আছে এখন ধোৱা হলে হৈ যাব এখনত এতিয়া মালা চালা লগালো এখন ধুনীয়া কৰি লৈ যা ফাইনেলি বাল্টিংটো নিব লাগিব কাপোৰখন আন এইটো অন হৈছে নে নাই অন হৈছে আচ্ছা শ্যাম্পু দে ৰ যে বিশ্বকৰ্মা বাবা হৈ গেল বিশ্বকৰ্মা বাবা আজি ভালকে ধলো ধোৱা নাই দিছো এতিয়া ধুম শ্যাম্পু আন শ্যাম্পু হে আজি বিশ্বকৰ্মা পূজা এক পেকেট শ্যাম্পু দি কি হব নহব নহয় আন আৰু শ্যাম্পু আন দে দি ভাল শ্যাম্পু ঢালি ৰাখ আৰু দে আজি 10-15 চেম্বাৰ বিচাৰি চাৰিআলিত নাপালো যে নহক এক পেকেট আমি শ্যাম্পু দিয়ে আৰু ঘূৰিব লাগিব হয় আৰু নালাগে হৈ যাব টেনচন নাই ভালকে গো পুৰা ভালকে গো কি কৰিম আৰু চাৰ্কেল কিখানে ধুনীয়া কৰি ধো এখন চাৰ্কেল লৈ ফেলে মানে অল ইণ্ডিয়া ঘূৰি থাকো মই ভালকে গো ধুনীয়াকে আচ্ছা পুৰা ভালকে ধুব লাগিব আজি বিশ্বকৰ্মা পূজা গৰম লাগি গা ঘাম হৈ গৈছে পাহাৰকেইটা ঘূৰিব লাগিব পাহাৰকেইটা ধুনীয়াকে ঘূৰিব লাগিব আৰু ইহঁতক এবাৰ মেচিনেদি পানী মাৰিব লাগিব চাইকেল চাফা হৈ গেল ষ্টেণ্ডডাল দেৱা নাই নহয় এতিয়া পানী মাৰিব লাগিব যে বিশ্বকৰ্মা বাবা মানুহ এফালে চাইকেল ধৰ চাই লাগ যা কাহারো সাইকেল ধোয়া হয়ে গেল বাপা মালা কই মালান আর কবাত লাগি আছে নাকি দে মালা দিয়া মালান মুন্নে বলে আজি বিশ্বকৰ্মা পূজা তো হলি মোর ভাগিন ছানা আজি বিশ্বকৰ্মার উপলক্ষে এটা মোর ভাগিনে মোর সার্কেলত মালাটা খুলি মিলি যায় কি কার্য যিয়ে নক মানে গন্ডগোল ঘটিয়ে গেল না এফালে এরিকো এফালে এই মালাডাল দিবা লাগবো আজি এনডাল ধুনীয়া কৰি সাৰ্কেলত দি এফালে চা গাই যেটো মোর সৰু ভাগিন এটো মানে সার্কেলত মালা দিব দে সাইকেলত মালাডাল ঘুমাই দে হ্যান্ডেলত দে আচ্ছা থ্যাংক ইউ ভালকে দিছা
আচ্ছা পাঁচ আছে আৰু এতিয়া এফালে দিলো মালা দিলো তৰু একবাৰ লাৰি দিছে ভাগিনেও লাৰি দিলে আজিৰ তাৰমানে চাৰ্কেল লোৱা ভিডিঅ'টো গাইজ আজি ইমানতে সমাপ্ত আৰু এফালে এনেকৈ আমাৰ সৰু ভাইটি তাৰমানে ৰেস্কেট ধুই আছে এই ৰেস্কেট ধুই আছে ফাইনেলি আহি গ'লো আমাৰ পুতলাবাৰ দোকানত বৰ্তমান এতিয়া পূজা পাতল গোটাই হৈ গ'ল বিশ্বকৰ্মা বাবাৰ পূজা পাতল হৈ গ'ল আৰু এতিয়া মানে প্ৰসাদ বিতৰণ কৰি আছে আৰু এফালে আছে আমাৰ দাদা বহি আছে আৰু এফালে পুতলা ভাই আৰু এইটো পুতলা ভাই এতিয়া একদম মানে অৰিজিনেল মেকানি এইটো মানে প্ৰসাদ খাই আছে নে কাৰোবাক দিবৰ কাৰণে লৈ আছে কাক দিব এইটো প্ৰসাদ মোক দিব নেকি ঠিক আছে ধন্যবাদ আৰু এফালে সকলো দাদাহাত আছে আৰু এইখনে হৈছে হৰগৌৰী বস্তালয় মঙলদৈ পথত আছে এইখন দোকান আৰু দাদা আছে খাৰা হয় মানে দোকানৰ সন্মুখতে খাৰা হৈ আছে আৰু পিছফালে দোকানৰ ভিতৰত বাইদেউ আছে ভিতৰলৈ গৈ আছো মই বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ হৰগৌৰী বস্তালয় এই মঙলদৈ পথত এখন দোকান আছে যিয়ে নহওক আজি বিশ্বকৰ্মা পূজা চলি আছে বাইদেউ আপোনালোকৰ দোকান কেনেকুৱা চলি আছে দোকান ঠিকে চলি আছে বেছি দিন হোৱা নাই সকলোলৈ আহিলে হ'ল পূজাৰ কাৰণে আৰু আইটেম আনিম নতুনকৈ খুলিছোঁ এইটো নতুনকৈ খোলা হৈছে না মঙলদৈ পথ আচ্ছা গোটেইখিনি পোৱা যাব লেডিছৰ মোটামুটি ঠিকে চলি আছে আৰু বাইদেউ আজি পূজা কৰিলোঁ অলপ পূজা কৰিলে নহয় আজি বাইদেউ বিশ্বকৰ্মা পূজা ফাইনেলি বাইদেউ আপুনি কি কি কাপোৰ দেখাব আপোনালোকৰ কি কি আইটেম আছে অকণমান দেখাওকচোন বাইদেউ এইবিলাক আনিছোঁ মেখেলা চাদৰ কটনৰ মাছৰাজি এইটো কটনৰ মেখেলা চাদৰ আচ্ছা এইটোৰ দাম কিমান আছে বাইদেউ এইবিলাক 1500 কৰি মানে 500 নহয় না 1500 আচ্ছা আৰু এইবিলাক আনিছোঁ কটন কেঁচা পাট মানে এইটো 1500 আচ্ছা আৰু এইবিলাক আনিছোঁ 3500 এইটো আছে 3500 আচ্ছা এইটো আছে আৰু এইটো কিহৰ বুলি কয় কটন কেঁচা পাট এইটো কটন কেঁচা পাট এইটোৰ দাম কিমান আছে 3500 আচ্ছা আৰু আৰু এইটো এইটো পাট হ্যান্ডমেডৰ আনিছোঁ এইটো মানে মিক্স আছে মিক্স পাট এইটোৰ দাম কিমান আছে বাইদেউ 2500 আচ্ছা এইটো 2500 আৰু আনিছোঁ বহুত আছে আৰু এনেকুৱা চুইদাৰ এইবিলাক আনিছোঁ কুৰ্তিবিলাক আনিছোঁ এইটো এইটো বহুত চুইদাৰ আছে চেল ন? হয় এইটো চেল হয় ন বাইদেউ বহুত চেল এইটো আৰু গাইজ ফাইনেলি বৰ্তমান দোকানখন নতুনকৈ খুলিছে বাইদেউ কিছুমান আইটেম দখলা আছে দোকানখন বহুত ভাল লগা দোকান এইখন আৰু তাৰমানে আইটেম আহি আছে দোকানখন আৰু 2-4 দিন পাছত এইখন দোকানত কাপোৰ ভৰ্তি হৈ যাব আৰু আপোনালোকে দেখুৱাব ডিজাইনত আচ্ছা এইবিলাক এম্ব্ৰইডাৰী ব্লাউজ গলুঠা ব্লাউজ হাতচুটি এইবিলাক গোটেইখিনি আমাৰ আছে অলপ অলপ জেন্সৰ মানে চব শান্তিয়ে আছে আৰু মানে যে এইফালে আছে এইটো এইটো কিমান আছে দাম বাইদেউ এইটো 500 এইটো 500 মানে 500 এইবিলাক স্পৰ্টিং আছে নাইকি আনিছোঁ এইবিলাকো আছে মানে গোটাহান্তি আইটেম আছে অলপ অলপ আছে আৰু বাইদেউ মানে আনিম বুলি কৈছে 2-4 দিনৰ ভিতৰত এইখন দোকান সম্পূৰ্ণ ফুল হৈ যাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব কম পইচাতে চাব সব দোকানত থাকি এখন দোকানত কম মূল্যত পাব আৰু আপোনালোকে বাহিৰতে চাৰিআলিত ঘূৰি 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 আপোনালোকে এইখন দোকানত চাব সব দোকানত থাকি 100 টকা হ'লেও এইখন দোকানত কম মূল্যত পাব এইবিলাক ডিজাইন আছে কম মূল্যতে পাব কম মূল্যতে পাব আপোনালোকে বাহিৰতে চাৰিআলিত সব দোকানত থাকি এইখন দোকানত কম মূল্যত বস্তু পাব আৰু মানে কাপোৰ ঠিক আছে গাইজ ধন্যবাদ গাইজ ফাইনেলি আহি পালো মঙলদৈ পথত মনোজ অটো মোবাইলৰ দোকানত আহি পালো এতিয়া পূজা পাতাল চলি আছে এই দাদা এতিয়া পূজা পাতাল কৰি আছে চাওক গাইজ গাইজ যে মোৰ লগত দাদা আছে পূজাৰী দাদা আজি মই উপস্থিত আছো মনোজ অটো মোবাইলৰ দোকানত মানে পূজা চলি আছে বিশ্বকৰ্মা বাবাৰ পূজা চলি আছে দাদা পূজাৰী হিচাপে আপুনি কি ক'ব মই তাৰমানে বিশ্বকৰ্মা পূজাৰ বিষয়ে অলপমান তাৰমানে প্ৰভাস মুনিৰ পুত্ৰ ভগৱান মানে চিৰশিল্পী বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আজি মানে বহু বছৰৰ পৰা এনেকৈ চলি আহি আছে যন্ত্ৰ শিল্পী যিমানে বাঢ়ি আহিছে সিমানে ভগৱান বিশ্বকৰ্মাৰ প্ৰতি মানুহৰ তাৰমানে আগ্ৰহ খুবেই বাঢ়ি আহিছে পূজা পাতল সিমানে চলি আছে গতিকে ময়ো আজি 7-8 বছৰেদি মনোজ অটো মোবাইল এখেতৰ তাতে তাৰমানে আজি 8-10 বছৰেদি মই এই ভগৱান বিশ্বকৰ্মাৰ পূজা ভাগ উৎসৱ মানে কৰি আহি আছোঁ গতিকে মই এইখিনিয়ে ভগৱান বিশ্বকৰ্মাৰ ভাৱে তেওঁক মই প্ৰাৰ্থনা জনাওঁ
সকলোৰে ভাল হওক, বিশ্বকৰ্মাই বিশ্ব শান্তি অটুট ৰাখক, যান যন্ত্ৰ ঘৰুৱা শিল্পী সকলো ফালৰ পৰা উন্নতি কৰি তাৰ মানে কোনো পধ্যে যেনে বিপদত নপৰে কোনো মানুহে। বিশ্ব শনিগড় বিশ্বকৰ্মা দেৱতাই মনৰ কামনা সকলোৰে পূৰ্ণ কৰক। এইখিনি কৈ মই মোৰ বেয়া নালগে ৰচোন খুৰা। দেখক যোৱা বছৰ আপুনি এটা কৈছিল মনোজ অটো মোবাইলৰ দোকানত প্ৰথম এখন দোকান আছিল। এই বিশ্বকৰ্মাৰ মানে ভগৱান বিশ্বকৰ্মাৰ তাৰমানে এনেকুৱা শক্তি আছে যে এওঁক জানে যোনে ভক্তি সহকাৰে শ্ৰদ্ধা ভয় ভক্তি বিশ্বাস আন্তৰিকতা এইখিনিয়ে হ'ল ভগৱানৰ ওচৰত আন্তৰিক। এইখিনি যোনে নিবেদন দিয়ে অটোমোবাইল অৰ্থাৎ মনোজ, তেওঁ তাৰমানে এনেকুৱা ভক্তিবান মানুহ, তাতে পানী ছটিয়াই ঘৰতো আছে। গতিকে এনেকুৱাকৈ তেওঁ ভগৱানৰ প্ৰতি বিৰাট ভক্তবান। ময়ো বহুত বছৰ দি ইয়াতে পূজা কৰিলোঁ। তেওঁৰ এখন দোকান আছিল সৰু, গতিকে মই আজি 8-10 বছৰ দি পূজা কৰি দেখিলোঁ যে ভগৱান বিশ্বকৰ্মাই এখন কৰি তেওঁৰ 5-6খন দোকান দিলে। আৰু ইয়াতে প্ৰায় 20-30টা মানুহৰ তাৰমানে কৰ্মসংস্থান হৈছে। মনোজ অটো মোবাইলৰ প্ৰায় তাৰমানে 20-30জন মানুহে কৰ্মসংস্থান পাইছে, তেওঁলোকৰ পৰিয়ালটো সুকলমে চলি আছে। এইখিনিয়ে ক'লো আৰু। ঠিক আছে দাদা, ধন্যবাদ। আৰু এনেকে ফাইনেলি বাইদেউহঁতে বহি আছে মনোজ অটো মোবাইলৰ দোকানত, আৰু বাইদেউ মানে মোবাইল চাই আছে ফালে। বাইদেউ আপুনি চাহ খোৱা নাই নেকি বাইদেউ? খাক চাহ খাক।